নমস্কাৰ ডান নিউজ প্লাছৰ সমূহ দৰ্শকক মই ধীৰাজ ডেকাই স্বাগতম জনাইছোঁ মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰ জৰিয়তে। আজি ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী নীৰৱ শিল্পী, যিগৰাকী শিল্পীয়ে সংগীতৰ সাধনা কৰি আহিছে নীৰৱে। তেওঁ চাকৰি কৰাৰ লগতে তেওঁ সংগীত সাধনা কৰি আহিছে, গীত লিখিছে, বহু সংগীতৰ ক্ষেত্ৰত নীৰৱে বহু কাম কৰি আহিছে। তেনে এগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছোঁ। ব্যক্তিগৰাকীৰ নাম হৈছে যতীন ডেকা ওৰফে যতীন আৰ্য। আপোনাক স্বাগতম জনাইছোঁ মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰ জৰিয়তে। আপোনাৰ সাংগীতিক জীৱনৰ কথা পাতিব লগা আছে, বহু কথা পাতিব লগা আছে, কিন্তু আমি আৰম্ভণিতে এটি যিহেতু গীত শুনো, গতিকে আপোনাৰ পৰাও এটি গীত শুনিব বিচাৰিছোঁ। কি শুনাব? ধন্যবাদ। পোনপ্ৰথমে মই দ্য নিউজ প্লাছৰ সমূহ দৰ্শক শ্ৰোতালৈ মোৰ আন্তৰিক অভিনন্দন, শুভেচ্ছা জনাইছোঁ। কিছু সময় ইয়াত কথা পাতিম, যিহেতু আপোনালোকক ক'লে হয় আমাৰ ডেকাই যে আমি ইয়াত কথা পাতিম, অলপ গীতৰ চৰ্চা কৰিম। আমাৰ অনুষ্ঠানটিৰ নামে হৈছে কথাৰ চন্দ্ৰেৰে। নিশ্চয়। গতিকে কিছু সময় আমি ইয়াতে অতিবাহিত কৰিম, হয় আমাৰ ভাল লগা ধৰণে। আশা কৰোঁ আপোনালোকে উপভোগ কৰিব, আমাক উৎসাহ উদ্দীপনা যোগাব। ঠিক আছে, এটি গীত শুনিব এটি খুজিছোঁ। প্ৰথমতে ভক্তিমূলক গীত। ভক্তি মানে আমাৰ সংস্কৃতি, অসমীয়া সংস্কৃতিৰ আদি গুৰু শ্ৰীমন্ত শংকৰদেৱৰ লৈ পেলাই এটি লোকগীত আমাৰ প্ৰচলিত আছে অসমীয়া সমাজত। সেই গীতটো অলপ মই গাব চেষ্টা কৰিছোঁ। ঠিক আছে। দয়াল গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰ, শ্ৰীমন্ত শংকৰ উদ্ধাৰিলা ভক্তি জ্ঞান কলিৰ লোকৰ, দয়াল গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰ। ধনে অন্ধ গৰ্বে অন্ধ গুৰু আমি বিষয়ৰ, ও গুৰু আমি বিষয়ৰ, ভকতি প্ৰদীপ দিলা কৰোণাৰ সাগৰ, দয়াল গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰ, উদ্ধাৰিলা ভক্তি জ্ঞান কলিৰ লোকৰ, দয়াল গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰ। বহুত ভাল লাগিলে যতীন ডেকা, ইমান সুন্দৰ এটি ভক্তিমূলক গীতেৰে আমাৰ অনুষ্ঠানটি জীপাল কৰি তুলিলে। যতীন ডেকা, মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ যে আপুনি এগৰাকী নীৰৱ শিল্পী। নীৰৱে আপুনি সংগীতৰ সাধনা কৰি আহিছে। আপুনি ভাৰতীয়, মই যিমান দূৰ জানো, ভাৰতীয় জীৱন বীমা নিগমৰ আপুনি এগৰাকী কৰ্মচাৰী। অতি ব্যস্ত আপোনাৰ কৰ্মজীৱন, তাৰ মাজতে আপুনি সংগীত সাধনা কৰি আহিছে, নহয় জানো? হয় হয়। আৰু আপুনি গীতো লিখে, গীত সুৰ কৰে, আৰু এগৰাকী সাংস্কৃতিক সংগঠক হিচাপে আমি জানো আপুনি বিভিন্ন অনুষ্ঠান আয়োজন কৰে। গতিকে এই যিটো আপোনাৰ কৰ্মজীৱনৰ লগতে আপোনাৰ চাকৰি জীৱনৰ লগতে আপোনাৰ যি সাংগীতিক যাত্ৰা, এই যাত্ৰা কেনেকৈ আৰম্ভ হ'ল? আপুনি শৈশৱৰ পৰা সংগীতৰ প্ৰতি অনুৰাগ আছিল নে? শৈশৱৰ প্ৰতি আচলতে হয়, অলপ জানিব বিচাৰিছোঁ। শৈশৱৰ পৰাই হয়। আচলতে সংগীতৰ মাজলৈ নজনাকৈ আহিছোঁ। হয়, সংগীতটো তেনেকুৱাই, মানুহৰ জন্মগত কিছুমান গুণ থাকে, সেই গুণখিনি ভিতৰত কিছুমানে সাংগীতিকভাৱে এইটো অকণমান বেছিকৈ লৈ আহে। হয়, এই বস্তুখিনি হয়তো মোৰ মানে জন্মগতভাৱে আহিছিলে। আৰু আমাৰ গ্ৰাম্য সমাজত মই যিটো অঞ্চলত আছোঁ, সাংস্কৃতিকভাৱে খুব
উন্নত এই আমাৰ অঞ্চলটো হয় আমি সৰুৰ পৰা পাইছোঁ তাতে লোক সংস্কৃতিৰ অফুৰন্ত তাতে উৎস আছে ভাণ্ডাৰ আছে বহুতো শিল্পী আছে এই নীৰৱ সাধক বহু শিল্পী আছে তেওঁলোকৰ সেই সময়খিনি আমাৰ শৈশৱৰ সময়খিনিত তেওঁলোকৰ সেইবিলাক অনুষ্ঠান মানে নাগৰা নাম ওজা পালি আমাৰ দিহানাম আইনাম যিমানখিনি আমাৰ আছে সেইখিনি বস্তু আমাৰ ওচৰে পাঁজৰে আমাৰ আছিলে সেইখিনিয়ে প্ৰভাৱিত কৰিছিল সেইখিনিয়ে প্ৰভাৱিত কৰিছে আপোনালোকৰ ঠাইখন আমাৰ ঠাইখন মোৰ ঠাই হ'ল বাহেতা চাৰিআলিৰ পৰা অলপ ভিতৰত হয় এইখিনি তুলসী খৰিকটা কয় হয় মোৰ গাঁওখনৰ নাম আৰু সেইখিনি বৃহৎ এৰিয়া বিহদিয়া বৰগাঁও হেঙেৰপাৰা পিংগলেশ্বৰ এইখিনি এতিয়া প্ৰসিদ্ধ আছে ঠাই আৰু তাতে বিভিন্ন কলা কুশলী এতিয়াও আছে আগতেও আছিলে হয় আমি জন্মৰ পৰা পাইছোঁ তেওঁলোকৰ মানে কলাকাৰী সেইবিলাক পাইছোঁ সেইবিলাকে নজনাকৈ আমাৰ মনত শিপাইছিল প্ৰভাৱিত কৰিছিল আৰু বিভিন্ন আমাৰ আধুনিক সংগীতৰ শিল্পীও আছিলে আমাৰ সেই সময়ত এতিয়াও আছে তেওঁলোক চৰ্চা অব্যাহত ৰাখিছে তাৰপিছত আপুনি এনেকৈ প্ৰভাৱিত হ'ল মই প্ৰভাৱিত হ'লোঁ নজনাকৈয়ে ইয়াৰ মাজত সোমাই পৰিলোঁ যদিও আমি তেনেকুৱাকৈ ঘৰুৱাভাৱে আমি এনেকুৱা মানে উৎসাহিত হোৱা নাছিলোঁ যে গীত গান কৰিব লাগে গীতৰ মাজলৈ আহিব লাগে আমাৰ অধ্যয়নতে আমাক বেছিকৈ জোৰ দিছিলে তথাপি আমাৰ এই যিটো মনত আছিলে এটা মন আছিলে মনৰ যি তাৰণাত সেই সুবিধা পালে লৈছিলোঁ সুযোগ লৈছিলোঁ আৰু যেতিয়া হাইস্কুলত অলপ আছিলে কিন্তু কলেজ পোৱাৰ লগে লগে এখন বহল সমাজ পালোঁ কটন কলেজত পঢ়িছিলোঁ আহিছিলোঁ মই মেট্ৰিক পাছ কৰাৰ পিছত সেই বহল সমাজখন পালোঁ তাতে সেই সমাজখনে প্ৰভাৱিত হ'লোঁ আৰু তাতে বিভিন্ন কলা কুশলী লগ পালোঁ সেইবিলাকে বেছিকৈ মনত মানে প্ৰেৰণা আনিলে মানে নজনাকৈ আনিলে তাৰপিছতে আপুনি এনেকৈ সংগীত সোমাই পৰিলোঁ নিজে গোৱা কৰিলোঁ বজোৱা কৰিলোঁ অলপ চলপ সুযোগ পালে তাৰপিছত অধ্যয়নৰ লগত সমান্তৰালভাৱে এইখিনি চলাই গ'লোঁ কিন্তু কেতিয়াও ভবা নাই যে মানে বৃত্তিগতভাৱে এইটো যি ল'ম সংগীত ল'ম ভবা নাই কেতিয়াও ইয়াক মানে আমাৰ এটা মানে মনোৰঞ্জন হিচাপে বা এটা সমাজত মিলা মিছাৰ এটা মাধ্যম সেই হিচাপতে লৈ পেলাই এইখিনিলৈকে আছোঁ আৰু ডেকা সংগীতেৰে মানুহৰ ওচৰ চপাত সহজ হয় নহয় জানো সংগীত এনেকুৱা এক মাধ্যম যে সংগীত আপুনি যেতিয়া কটন কলেজত গীত গোৱাৰ লগে লগে শিক্ষক শিক্ষয়িত্ৰীখিনি চিনি পালে ছাত্ৰ ছাত্ৰীখিনিয়ে চিনি পালে আৰু কটন কলেজৰ পৰিৱেশটো কেনেকুৱা আছিল তেতিয়া সাংস্কৃতিক পৰিৱেশটো গমেই পাওঁ সাংস্কৃতিকভাৱেও উন্নত আছিলে অকল শৈক্ষিক দিশটোৱেই নহয় কটন কলেজৰ বিভিন্ন দিশত সেই সময়ত আগ্ৰহ আছিলে সাংস্কৃতিকভাৱে বহুতখিনি তাতে আছিলে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত মানে অসমৰ যিখিনি পিছলৈ আমাৰ এতিয়ালৈ ওলাই আহিছে কটনৰ মানে ছাত্ৰ বুলি ক'ব পাৰি তেওঁলোকে সেই তাতেই মানে ভেটিটো তাতেই স্থাপন হৈছিলে কটন কলেজত তাৰ পৰা ওলাই আহিছে বিভিন্ন ৰাজনীতিবিদ ওলাই আহিছে সাংস্কৃতিক কৰ্মী হওক সাহিত্যিক বিভিন্ন ওলাই আহিছে তাৰ পৰা কটন কলেজৰ পৰাই ওলাই আহিছে বুলি ক'ব পাৰি বহু সৃষ্টি হৈছে গতিকে মহৎ ব্যক্তি তাত হেৰি হৈছে নহয় কোনো এটা দিশতে কটন কলেজ পিছপৰা নাছিল আৰু তেতিয়া বুলি নহয় আজিও কটন কলেজত পঢ়াৰ যি সপোন সেয়া আপোনাৰ দিঠকত পৰিণত হ'ল নহয় জানো আপোনাৰ তেনেকুৱা সপোন আছিল নে কটন কলেজত পঢ়াৰ দুৰ্বাৰ হেঁপাহ আছিলে মই ক'বলৈ ভাল পাওঁ কিছুমান কথা পুৰণি কথা যে হাইস্কুলত পঢ়ি থাকোঁতে পঢ়াত যিহেতু অলপ ভাল আছিলোঁ অলপ ভাল বুলি কৈছোঁ বহুত ভাল নাছিলোঁ তেতিয়া ভালেই কাৰণ কি তেতিয়া যিহেতু আপুনি কটন কলেজত আপুনি চিট পাইছিলে তাৰপিছত মানে মই কৈছিলোঁ কি মানুহে সোধে যে কলেজ ক'ত পঢ়িবা মই কৈছিলোঁ যে মই এইবিলাকত নপঢ়োঁ মই কটনত পঢ়িম মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলে মোৰ নিজৰ মনৰ পৰা আহিছিলে কিন্তু কটন কলেজলৈকে মই আহিও পোৱা নাই দেখিও পোৱা নাই কিন্তু মনলৈ আহিছিল কৈছিলোঁ যে এতিয়া মোৰ মনত পৰে বহুতেই ভাল ভাল কথা তেতিয়া স্বনামধন্য শিক্ষাগুৰু কোন আছিল আপোনাৰ যদি মনত আছে কমলেন্দু দেৱক্ৰুৰী ছাৰ আছিলে তেতিয়া তেখেত অধ্যক্ষ আছিলে বহুত কেইজন আমাৰ তৃষ্ণা মহন্ত বাইদেউ আছিলে ইকনমিক্সৰ মই আৰ্টছ পঢ়িছিলোঁ এনেকুৱা কেইবাগৰাকীও আছিলে দেৱেন্দ্ৰ দত্ত ছাৰক লগ পাইছিলোঁ তেখেত ইংৰাজী পঢ়াইছিলে জুলিয়াছ চিজে পঢ়াইছিলে আমাক এইবিলাক বহু স্মৃতি আছে ওলালে শেষ নহ'ব আৰু বহু কথা পাতিব লগা আছে জ্যোতিত ডেকা এতিয়া গীত শুনিব খুজিছোঁ নিশ্চয় গীতটো মই ভালে পাওঁ গীত গাব দিলে কথা কোৱাতকৈ এতিয়া মই আজি ইয়াতে যি অলপ গীত চৰ্চা কৰিম আমি অলপ শুনি যাম মোৰ ভাল লগা মানে যিবিলাক গীতে মোক শৈশৱৰ পৰা প্ৰভাৱিত কৰি আহিছে যিবিলাক গীতৰ কথাই মোক
সুৰে মোক মোহিত কৰে আজি হয় হয় গীত বুলি ক'লে সেইবিলাককে আচলতে ভাবোঁ তেনেকুৱা হয়, গীত মই অলপ গাব শুনিব চেষ্টা খুজিছোঁ। কৰিম এইটো পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এইটো ৰচনা অমৰ হয়। সৃষ্টি বুলি ক'ব পাৰি হয় মানৱীয়তাৰ মানৱতাবাদৰ গীত হয় মানুহৰ দেহাতে জীৱই কলে মলাই খাবলে খুদ কন্নাই মানুহৰ ভোগতে ভোগ পৰমানৰ খুদ কণ কমিলে দায় খুদ কণ কমিলে দায় মানুহৰ দেহাতে জীৱই কলে মলাই খাবলে খুদ কন্নাই মানুহৰ ভোগতে ভোগ পৰমানৰ খুদ কণ কমিলে দায় খুদ কণ কমিলে দায় হেৰা ভোগেশ্বৰ ভোগ মন ভোগায় হেৰা ভোগেশ্বৰ ভোগ মন ভোগায় ভোগতে গৈ চাহাবুৰ ভোগতে গৈ চাহাবুৰ শুনা কাণে পাতি জীৱৰে চিঞৰ কলমল নিৰ্সুৰ কলমল নিৰ্সুৰ মানুহৰ দেহাতে জীৱই কলে মলাই খাবলে খুদ কন্নাই মানুহৰ ভোগতে ভোগ পৰমানৰ খুদ কণ কমিলে দায় খুদ কণ কমিলে দায় বহুত ভাল লাগিলে যতীন ডেকা ইমান সুন্দৰ এটি গীত আচলতে এই গীতটি সঁচাকৈ মোৰ অন্যতম এটি প্ৰিয় গীত আৰু সকলোৱে ভাল পায় এই গীতটি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এক অমৰ সৃষ্টি মানুহৰ জীৱনক লৈ ইমান সুন্দৰ ছবি অঁকা আছে গীতটিত যে খাবলৈ খুদকণ নাই কিছুমান মানুহৰ নহয় জানো বহুত ভাল লাগিলে এই যি মই আপোনাক কৈছিলোঁ যে আপুনি গীত লিখে গীত গালে আপুনি ইমান সুন্দৰ সুন্দৰ গীত গাইছে আৰু আপোনাৰ কণ্ঠ ইমান সুন্দৰ গীত লিখাৰ প্ৰেৰণা কেনেকৈ পালে গীত লিখাৰ প্ৰেৰণাটো আচলতে মোৰ নিজৰ মনৰ পৰা আহিছে মই ক'ব গ'লে নিজৰ মনৰ পৰা আহিছে এইটো কাৰণত যে যিহেতু গীত চৰ্চা কৰিছোঁ গীত হাতত লৈছোঁ মানে কিমানখিনিকে কৰিব পাৰিছোঁ এইটো নাজানো কিন্তু মই এটা ভাবোঁ যে মানুহ সদায় ক্ৰিয়েটিভ হ'ব লাগে আৰু অৰিজিনেল হ'ব লাগে হয় হয় এই কথাটো মই সৰুৰে পৰা বিশ্বাস কৰোঁ কপি শিকিব লাগে আমি বেলেগৰ গীত গাই শিকিব লাগিব শিকিব লাগিব হয় এইবিলাক গীত আমি চৰ্চা কৰিব লাগিব কিন্তু মই মূল কথাটো মোৰ হয় কি মানে মই কিমান দূৰ সফল হওঁ নাজানো কিন্তু মই সদায় ক্ৰিয়েটিভ আৰু অৰিজিনেলিটিৰ ওপৰত বিশ্বাস কৰোঁ মানুহ সেইটো হ'ব লাগে মানুহৰ এটা আইডেণ্টিটি থাকিব মোৰ মতে এটা ক্ৰিয়েটিভিটি যদি থাকে আৰু সেইটো এটা অৰিজিনেলিটি নিজৰ আনিব সেইখিনি লাগে বুলি মই ভাবোঁ সেইকাৰণে মই ভাবিলোঁ যে ময়ো অলপ চেষ্টা কৰোঁ গীত লিখাৰ চেষ্টা কৰোঁ সুৰ কৰাৰ চেষ্টা কৰোঁ যিহেতু এইটো মানুহৰে কাম হ'ব নিশ্চয় অসাধ্য একো নহ'ব এনেকৈ হাতত লৈছোঁ দুই এটা লিখিছোঁ কিন্তু কিমান দূৰ সফল হৈছোঁ মই সেইটো দাবী কৰিব নোৱাৰোঁ মানুহে ভাল বুলি কৈছে সেইখিনিয়ে মোৰ আপুনি চেষ্টা কৰিছে কিমান গীতিকাৰ আছে স্বনামধন্য কিমান গীতিকাৰ আছে সুৰকাৰ আছে তেওঁলোকেও তেনেকৈয়ে গীত সৃষ্টি কৰিছিল কিন্তু সেই গীতসমূহ আজি ইমান অনন্য গীত হিচাপে পৰিগণিত হৈছে নহয় জানো আপোনাৰ গীতো যদি তেনেকুৱা ধৰণৰ এক মাত্ৰা নিশ্চয় পাব গতিকে সকলো সৃষ্টিৰ এক মাত্ৰা থাকে নহয় জানো গতিকে আপোনাৰ নিজৰ সৃষ্টিৰ এটি গীত শুনিব খুজিছোঁ এইবাৰ নিশ্চয় নিজৰ গীত বুলি কওঁতে বহু গীতেই মই লিখিব চেষ্টা কৰিছোঁ তাৰ ভিতৰত এটি ৰোমান্টিক গীত মানে মোৰ অনুভৱেদি মই লিখিছিলোঁ হ'ল কেইবছৰমান হ'ল ঠিক আছে গীতটো মই ৰেকৰ্ডিং কৰিছোঁ ইউটিউবত উপলব্ধ গীতটো মই গীতটোৰ মই
কথাখিনি অকণমান গাইছোঁ ঠিক আছে। গীতটোলৈ। চঞ্চলা নীল নয়না ও মোরে প্রিয়া, চঞ্চলা নীল নয়না ও মোরে প্রিয়া, আতরি আতরি কিয়নো থাকা, দূরে দূরে থাকি কিনো পোৱা, মিঠা হাঁহিতিৰে অবুজ সাথৰ হোৱা, চঞ্চলা নীল নয়না ও মোরে প্রিয়া, আতরি আতরি কিয়নো থাকা। মনৰে পদূলি মোৰ হেঙুলীয়া বেলি, সময় বয় নিৰৱধি নাইনে আহৰি, মনৰে পদূলি মোৰ হেঙুলীয়া বেলি, সময় বয় নিৰৱধি নাইনে আহৰি, মোৰ আশাৰ ফুলনিতে মোৰ আশাৰ ৰ'দালিতে উমলিছা মন গহনতে, ক্ষণ গণি গণি আশাৰ ফুল ৰুলো, বিৰহৰ গণিত দেই পুৰি মৰো, ও মোৰে প্ৰিয়া দেখানি দিয়া, ও মোৰে প্ৰিয়া দেখানি দিয়া, মনোৰণীয়া মাথো জীৱন দুদিনীয়া, হিয়াৰে মৰম জানা হয় যুগমীয়া, মনোৰণীয়া মাথো জীৱন দুদিনীয়া, হিয়াৰে মৰম জানা হয় যুগমীয়া, মোৰ হিয়াখনিত আজি এক নুবুজা সুৰ বাজি, উথলিছে যেন ভৰা নদী, সপোন খেদি খেদি নিশাতি খামৰো, দিঠকত বিচাৰি চকুৰ পানী মচো, ও মোৰে প্ৰিয়া কিয়নো বুজা, ও মোৰে প্ৰিয়া কিয়নো বুজা। বহুত ভাল লাগিলে, ইমান ধন্যবাদ। সুন্দৰ এটি ৰোমান্টিক গীত আপুনি সৃষ্টি কৰিছে, বহুত ভাল লাগিলে। মই অনুষ্ঠান আৰম্ভতে কৈছোঁ যে আপুনি ভাৰতীয় জীৱন বীমা নিগমৰ এগৰাকী কৰ্মচাৰী, গতিকে অতি ব্যস্ত আপোনাৰ কৰ্মজীৱন। হয় হয়, সেই অভিজ্ঞতাটি জানিব বিচাৰিছোঁ। ব্যস্ততাটো আছে, আমাৰ বিত্তীয় প্ৰতিষ্ঠানৰ চাকৰিবিলাক তেনেকুৱাই। তেনেকুৱাই ব্যস্ততাৰ মাজত এটা এতিয়া আমি মিলিছোঁ, মানে মিলিব চেষ্টা কৰিছোঁ। ব্যস্ততাটো থাকিবই, থাকিব। গতিকে ব্যস্ততাক মানে আমি এটা বোজা বুলি ভবা নাই, যিটো এটা জীৱিকা, জীৱিকাৰ কাৰণে ব্যস্ত হ'ব লাগিব, কৰণীয়খিনি কৰিব লাগিব। আৰু তাৰ মাজতো আমি সেই ব্যস্ততাখিনিকো কেতিয়াবা একাষৰীয়া কৰি থৈ এই যিটো দিশ ভাল লগা, যিটো সমাজৰ কাৰণে কিবা এটা কৰাৰ, কাৰণ যিহেতু পিছলৈ আমি এইবিলাক কৰাৰ সময় নাপাম, কাৰণ জীৱনটো একবাৰেই হয় আৰু আমাৰ আচলতে ওৱান ৱে পাথ হয়, এইটো ওৱান ৱে ৰোড, লাইফ ইজ ওৱান ৱে ৰোড। গতিকে আমি পিছৰ পৰা আৰম্ভ কৰিব নোৱাৰোঁ, ঘূৰি আহি আৰম্ভ কৰিব নোৱাৰোঁ, একেলগে যিমানখিনি পাৰোঁ লৈ যাব লাগিব মোৰ মতে। গতিকে সেই ব্যস্ততাৰ মাজতো এইফালে অলপ সময় পালে, অলপ আহৰি পালে মোৰ ভাল লগাখিনি মই কৰিব খোজোঁ বা আনৰ লগত শ্বেয়াৰ কৰিব খোজোঁ, সুন্দৰ কথা ইমানখিনিয়ে। গতিকে এনেকুৱাকৈ এইখিনিয়ে মোৰ মানে প্ৰেৰণা। আৰু আপুনি যিহেতু সঞ্চয় জড়িত হৈ আছে আপোনাৰ বিত্তীয় প্ৰতিষ্ঠান, নহয় জানো? মানুহৰ জীৱনত সঞ্চয় অপৰিহাৰ্য নে? অপৰিহাৰ্য। কেনেকুৱাকৈ কৰিব লাগে? সঞ্চয় আৰু বীমা অপৰিহাৰ্য। মানুহৰ যিহেতু অনিশ্চিত এটা কথা থাকে, অনিশ্চিত ভৱিষ্যত, মানে মানুহৰ জীৱনটো অনিশ্চিত, হয়, এইটো চবেই জানে। গতিকে অনিশ্চিত জীৱন এটা আমি লৈ আছোঁ, আমি অতিবাহিত কৰি আছোঁ, আৰু লগতে আমি দায়িত্ব লৈ আছোঁ, পৰিয়ালৰ দায়িত্ব, সমাজৰ দায়িত্ব, নিজৰ দায়িত্ব লৈ আছোঁ। গতিকে আমি ক'ব নোৱাৰোঁ আমাৰ এইখিনি আমি দায়িত্বখিনি কেতিয়ালৈকে ল'ব পাৰোঁ। গতিকে আমি হঠাৎ যদি আমাৰ দায়িত্ব ল'ব পৰা ক্ষমতাখিনি নাইকিয়া হয়, তেতিয়াহ'লে আমি যাৰ দায়িত্ব লৈ আছোঁ তেওঁলোকে
যাতে কষ্ট নাপায়, কষ্ট নাপায়। এইখিনি তাৰ কাৰণে বীমাৰ সৃষ্টি, হয়। বীমাৰ যিটো প্ৰয়োজন বা সঞ্চয়ৰ প্ৰয়োজন, গতিকে চমুকে এইখিনিয়ে ক'লোঁ। মানে ইয়াতে সেই গোটেইখিনি কথাখিনিতে গোটেইখিনি কথা আপুনি আছে বুজাই বুলি দিছে মই ভাবিছোঁ। যে আমি যাৰ দায়িত্ব লৈ আছোঁ, হয়, হয়, যেতিয়া আমি কেতিয়াবা হয় হয় সংকটত পৰি যাওঁ, হয়, হয়। তেওঁলোক যাতে সংকটত নপৰে নপৰে, তাৰ হয়। কাৰণে আমি বীমাৰ জীৱন প্ৰয়োজন, বীমাৰ প্ৰয়োজন। হয়। অতি বৰ সুন্দৰ কথা কৈছে। হয়, আন এটি গীত শুনিব খুজিছোঁ। নিশ্চয় নিশ্চয়। এইবাৰ কি শুনাব? আজি বহুকেইটি গীত শুনিবৰ মন গৈছে, আপুনি সুন্দৰকৈ গীত হয়, হয়। পৰিৱেশন কৰি আছে। এইটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত গাবৰ চেষ্টা কৰিছোঁ। হয়। আচলতে তেখেতৰ গীত গোৱাটো অলপমান আমি ভাবিব লাগে, চিন্তা কৰিব লাগে, হয়। অনুশীলন কৰিব লাগে। তথাপি গীতবিলাক ভাল পাওঁ কাৰণেই হয়তো আমি গাবলৈ সাহস কৰোঁ, আগবাঢ়ি যাওঁ। এই ভাল পোৱাটোক সাৰথি কৰিয়ে সেইটোৱে চেষ্টা কৰোঁ। হাৰদিৰাণী তোমাৰ হেনো নাম, তুমি মোৰ নিচেই আপোন, সদ্য স্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন। হাৰদিৰাণী তোমাৰ হেনো নাম, শুভ্ৰ নীলা পুৰণি খনি, কুঁৱলী সূতাৰে বোৱা পাতল ৰিহাখনি, থৰ লগা বিলখনি, থৰ লগা বিলখনি, তোমাৰ শুৱনি দাপোন। হাৰদিৰাণী তোমাৰ হেনো নাম, তুমি মোৰ নিচেই আপোন, সদ্য স্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন। হাৰদিৰাণী তোমাৰ হেনো নাম। বহুত ভাল লাগিলে। ধন্যবাদ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ইমানটি অমৰ সৃষ্টি আপুনি গাই শুনিলে। এই গীতটিও আচলতে বহুত প্ৰিয়। হয় হয় মোৰ অন্যতম প্ৰিয় গীত। আচলতে মোৰ ভাল লগা গীতসমূহ আপুনি গাই আছে আৰু সকলোৱে ভাল পায় এই গীতটি। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই গীতটি। গতিকে ইমান সুন্দৰ তেওঁৰ কথা, হয় হয় কি সুন্দৰ তেওঁৰ অনুপম সৃষ্টি, নহয় জানো? ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ মাজত আপুনি কি বিচাৰি পায়? তেখেতৰ গীতততো বহুত কথাই বিচাৰি পায়। উম, তেখেতৰ বিভিন্ন ধৰণৰ গীত আছে। উম, গতিকে বিভিন্ন ধৰণৰ গীতত সমাজৰ, উম, আমাৰ বৰ্তমান সমাজৰ, উম, ইতিহাসৰ, উম। ভৱিষ্যত, আনকি তেওঁৰ গীতত ভৱিষ্যত দৰ্শনো আছে। ভৱিষ্যত দৰ্শন আছে। ভৱিষ্যত দৰ্শন আছে, ৰাজনৈতিক দৰ্শন আছে, সামাজিক দৰ্শন আছে বা অৰ্থনৈতিক দৰ্শনো আছে। গতিকে তেওঁৰ সৃষ্টিৰ বিষয়ে কৈ আচলতে আমি শেষ কৰিব নোৱাৰিম। শেষ কৰিব নোৱাৰি। আৰু বহু গীততো তেখেতৰ আমি বুজাই নাই, শুনিছোঁ। হয় হয় হয়। আনকি আমি তেখেতৰ গীতৰ মৰ্মাৰ্থ আমি এইটো আয়ত্ব কৰিবই পৰা নাই হয়তো। হয় হয় এনেকুৱা গীতো আছে তেখেতৰ। আছে আছে। গতিকে তেখেত সঁচাকৈ আমাৰ অসমৰ এগৰাকী, কি ক'ম, মানে তেখেতক অলংকাৰ দিব নোৱাৰি, ভাষাৰে ক'ব নোৱাৰোঁ আমি। অসম তথা ভাৰতৰ, গোটেই বিশ্বৰে তেখেত বন্দিত এগৰাকী শিল্পী, আদৰ্শ শিল্পী। মই এইখিনিয়ে এতিয়া আৰু আমি সঁচাকৈ গৌৰৱান্বিত, এগৰাকী বিশ্বৰত্ন, নিশ্চয়। বিশ্বৰত্ন উপাধিৰে বিভূষিত, হয় হয় ভাৰতৰত্ন উপাধিৰে বিভূষিত, সকলো সন্মানৰ অধিকাৰী, নহয় হয় জানো হয় হয় ডক্টৰ ভূপেন হাজৰিকাদেৱ? হয় গতিকে তেনেকুৱা এগৰাকী শিল্পী আমাৰ অসমীয়াৰ সন্তান। হয় আৰু ভূপেন দা মানে অসম, অসম মানে ভূপেন দা, নহয় জানো? হয় গতিকে বহুত ভাল লাগিলে ভূপেন দাৰ ওপৰত। আৰু ভূপেন দাৰ প্ৰায়সমূহ গীতেই এক দলিল স্বৰূপ, হয় সৃষ্টিৰ এক দলিল স্বৰূপ। গতিকে ভাল লাগিলে। তাৰপিছত আপোনাক মই কৈছিলোঁ যে, অনুষ্ঠান আৰম্ভণিতে মই কৈছিলোঁ যে আপুনি সাংস্কৃতিক অনুষ্ঠানৰ গুৰি ধৰোঁতা। সাংস্কৃতিক অনুষ্ঠান আপোনাৰ অঞ্চলসমূহত আপুনি সুন্দৰকৈ সাংস্কৃতিক অনুষ্ঠানসমূহ আয়োজন কৰে, এগৰাকী সংগঠক।
গতিকে কওকচোন সেই অভিজ্ঞতাখিনিৰ কথা আপুনি সুন্দৰকৈ বিভিন্ন ৰাভা দিৱসকে ধৰি আপুনি একাণপতীয়া চেষ্টাৰে আপুনি কৰি আহিছে উদযাপন কৰি আহিছে এইটো এটা মোৰ ব্যক্তিগত জীৱনৰ ভাল লগা কথা যে মই সামাজিকভাৱেও কিছু জড়িত আৰু তাত এটা আনন্দ পাওঁ মই মানে সময় বিমল আনন্দ পোৱা যায় বিমল আনন্দ পাওঁ কেতিয়াবা আৰ্থিকভাৱেও কেতিয়াবা মানে যিটো আমি ভাবোঁ যে সমাজত গ'লে আৰ্থিকভাৱে অকণমান অৰিহণাৰ দৰকাৰ হয় নিজৰ ফালৰ পৰা হয় হয় সেইখিনি কেতিয়াবা বেছিকৈ হয়তো ভবাতকৈ দিব লগা হয় কিন্তু তাতে আনন্দ পাওঁ মানে সেইটোৱে মই কৈছোঁ যে নিজকে যে মোৰ এইটো এটা মোৰ ব্যক্তিগতভাৱে মোৰ যিটো ভগৱানে যিটো মোক যি হিচাপে সৃষ্টি কৰিলে মোক যি মানসিকতা দি পেলাই মোক পঠাইছে এই পৃথিৱীলৈ গতিকে সেইখিনি লৈ পেলাই মই গৌৰৱান্বিত নিজক লৈ পেলাই কিয় যে সমাজমুখী হোৱাটোত মোৰ সময় খৰচ হ'লেও কেতিয়াবা পইচা পাতি খৰচ হ'লেও মোৰ তাতে আনন্দ আহে মোৰ আফচোচ নাহে যে মই কিয় আহিছিলোঁ এইবিলাক কিয় কৰিছোঁ মই সেইটো মোৰ ভাল লগা মোৰ নিজৰে গতিকে সমাজত থাকি ভাল পাওঁ কি পাৰিছোঁ কি দিছোঁ সেইটো নাজানো কিন্তু সমাজত মিলি ভাল পাওঁ ঠিক আছে এতিয়া চেষ্টা কৰিছোঁ গোটেই জীৱন থকালৈকে গতিকে আপুনি সুন্দৰকৈ সমাজৰ কামসমূহ আপুনি কৰি যাওক বহুত আছে আপোনাৰ সময় আপুনি যথেষ্ট উদ্যমী এগৰাকী ব্যক্তি আপুনি ইমান সুন্দৰকৈ কাম কৰি আহিছে আৰু ভৱিষ্যতে আপুনি সুন্দৰকৈ কাম কৰি যাব বুলি আশা কৰিছোঁ আন এটি গীত শুনিব খুজিছোঁ এইবাৰ মই মোৰ নিজৰে এটি ৰচনা হয় আমাৰ বহাগ বিহু লৈ পেলাই লিখিছিলোঁ গীতটো সেই গীতটো অলপ মই গাইছোঁ আকৌ বহাগ বিহু আহিল মন ৰঙে ৰসে ভৰিল ন আশাবোৰ জাগিল মন দিগন্তলৈ উৰিল প্ৰকৃতি শুৱনি হ'ল ৰঙতে ৰাঙলী হ'ল অমিয়া সুৰ বাজি ৰ'ল মনবোৰ উতলা হ'ল আকৌ বহাগ বিহু আহিল মন ৰঙে ৰসে ভৰিল বহাগেনে এটি মাহ ই আনে নতুন নতুন বান্ধে সম্প্ৰীতিৰে ভেটি ই গঢ়ে অসমীয়া জাতি আনেহি উৎসাহৰ ঢল সেই অসমীয়াই সবল আকৌ বহাগ বিহু আহিল মন ৰঙে ৰসে ভৰিল আমি অসমীয়া জাতি গঢ়ো সমন্বয়ৰে ভেটি ভাল পাওঁ এই মাটি তাতে জীৱন ৰচো দিনে ৰাতি বহাগে আনে সমল বোৱাই দি সাহৰে ঢল বহাগে আনে সমল বোৱাই দি সাহৰে ঢল আকৌ বহাগ বিহু আহিল মন ৰঙে ৰসে ভৰিল বহুত ভাল লাগিলে ইমান সুন্দৰ বহাগক লৈ এতিয়া আপুনি ইমান সুন্দৰ ভূপেন্দ্ৰও গাইছিলে বহাগ মাথোঁতে ঋতু নহয় বহাগ এটি মাহ কি সুন্দৰ কথা আছিলে আৰু আপুনিও বহাগক লৈ ইমান সুন্দৰ এটি গীত সৃষ্টি কৰিছে আৰু আচলতে আপোনাৰ গীতটি যেতিয়া মই শুনি আছোঁ আপোনাৰ গ্ৰাম্য জীৱনৰ যি ছবি প্ৰকাশ পাইছে আৰু আপুনি নিজৰ মাটি নিজৰ ভূমিক ইমান ভাল পায় সেই ভাল পোৱাখিনি প্ৰকাশ পাইছে চেষ্টা কৰিছোঁ আৰু বহুত ভাল লাগিছে আচলতে আমি আমাৰ নিজৰ কৃষ্টি সংস্কৃতি নিজৰ ভূমিক যদি আমি ভাল পাওঁ তেতিয়াহে আমি প্ৰকৃত এজন অসমীয়া নহয় জানো আমি ডেকা একদম অনুষ্ঠানৰ অন্তিম মুহূৰ্তত আমি উপনীত হৈছোঁ আপোনাৰ বহু গীত শুনিব লগা আছিল শুনিব থাকি গ'ল আপোনাৰ নিজৰ সৃষ্টিৰাজিৰ বহু গীত শুনিব লগা আছিল
মই মাজত মোৰ এটি প্ৰশ্ন ৰৈ গৈছে আপোনাক সুধিম বুলি ভাবিও মই সুধিব পৰা নাছিলোঁ আপুনি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলেনে সংগীতৰ আনুষ্ঠানিক শিক্ষা সেইখিনি লৈছোঁ হয় মই প্ৰথমতে আমাৰ অসম লোক সংস্কৃতি প্ৰতিষ্ঠানৰ পৰা 12 শ্ৰেণীলৈকে গৈছোঁ পাছ কৰিছোঁ আৰু এতিয়া আমাৰ এই হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এইখিনি মই কৰি আছোঁ শিক্ষা গ্ৰহণ কৰি আছোঁ কিন্তু মই ভাবিছোঁ এই মানে শেষলৈকে শিক্ষা মই যিমানখিনি পাৰোঁ ইয়ালৈকে ল'ম এতিয়ালৈকে অব্যাহত ৰাখিছোঁ সেইখিনি আপোনাৰ এই যি শিকাৰ যিটো ধাউতি হয় আপুনি ইমান এজন সাংসাৰিক ব্যক্তি তাৰ লগতে আপুনি চাকৰি কৰে তাৰ মাজতে আপুনি ব্যস্ত হৈ থাকে তাৰ মাজতো আপোনাৰ যিটো সংগীত শিক্ষাৰ যি ধাউতি সেইটো সঁচাকৈ ভাল লাগিলে আন এটি গীত শুনিব খুজিছোঁ নিশ্চয় মই অলপ বেলেগ ধৰণৰ গীত এটি শুনিব খুজিছোঁ এইটো গীত আৰু এটা গীত মই মোৰ নিজৰ গাঁওখনৰ কাৰণে লিখিছিলোঁ অলপ সেই গীতটো চেষ্টা কৰিছোঁ অলপমান শ্যামলী ৰূপহীয়া আমাৰ আপোন গাঁও কেঁচা মাটি ৰুমাল পৰশ উপজিয়ে পাওঁ সেউজীয়া গছে বনে শুৱনি আমাৰ গাঁও হেঁপাহ আমাৰ নপলাই নয়ন ভৰি চাওঁ শ্যামলী ৰূপহীয়া আমাৰ আপোন গাঁও কেঁচা মাটি ৰুমাল পৰশ উপজিয়ে পাওঁ চৌপাশে বননি দেখিলে মন জুৰণি হালোৱা ৰোৱনী পথাৰখন শুৱনি চৌপাশে বননি দেখিলে মন জুৰণি হালোৱা ৰোৱনী পথাৰখন শুৱনি নাই ভাগৰ আমনি অকণো বেজাৰ ইয়াতে ৰচো আমি সপোন হেজাৰ ইয়াতে ৰচো আমি সপোন হেজাৰ আমি জীয়াই থকাৰ শ্যামলী ৰূপহীয়া আমাৰ আপোন গাঁও কেঁচা মাটি ৰুমাল পৰশ উপজিয়ে পাওঁ ঋতু আহে ঋতু যায় বহাগো আহি পায় ঢুলীয়া নাচনীৰ গাতে চন্ততে নাই ঋতু আহে ঋতু যায় বহাগো আহি পায় ঢুলীয়া নাচনীৰ গাতে চন্ততে নাই উলাহে মন ভৰি যায় বিহুৰ বাতৰি পাই মিলি জুলি একতাৰে মিলন গীতি গাই আমি যামেই আগুৱাই 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 বহুত ভাল লাগিলে আপোন গাঁওখনক লৈ ধন্যবাদ আচলতে আমি যদিও আমি চহৰত থাকোঁ আমাৰ মনটি সদায় গাঁওখনলৈ উৰা মাৰে আৰু মই ডেকা এটা কথা সুধিব খুজিছোঁ আপোনাক গ্ৰাম্য জীৱনৰ যি সৰলতা আগতে যেনেকুৱা আছিলে নিভাঁজ মৰম আছিলে সেই গ্ৰাম্য জীৱনৰ সৰলতা এতিয়া আছে বুলি আপুনি ভাবেনে যেতিয়া নিজৰ গাঁওখনলৈ আপুনি অতীতলৈ উভতি চায় এইটো কথা আচলতে একেষাৰে ক'ব নোৱাৰি গ্ৰাম্য জীৱনৰ যিটো সৰলতা সেইটো আগতকৈ কমিছে তথাপি গাঁও গাঁও হৈ আছে এতিয়াও তাৰ পৰিৱেশ চহৰৰ আঁচ পৰিছে নেকি আঁচ পৰিছে বুলি ক'ব পাৰি যিহেতু এতিয়া ইণ্টাৰনেট বা মিডিয়া গোটেইখিনি বিশ্বায়নৰ যুগ প্ৰভাৱ পৰিবই তথাপি এতিয়াও অৰিজিন যিটো গাঁৱৰ সেই গাঁও যেন আমাৰ লাগে মই একেষাৰে নুই কৰিব পৰা নাই যে গাঁৱৰ সেই পৰিৱেশ নাই আছে এতিয়াও পৰিৱৰ্তনটো হ'বই পৰিৱৰ্তনে চুইছে কিন্তু চুলেও আমাৰ গাঁৱে হৈ আছে কিন্তু আপুনি যে ইমান সুন্দৰকৈ গীতটিত যে পথাৰৰ কথা কৈছে পথাৰৰ কথা উল্লেখ কৰিছে এতিয়া পথাৰবোৰ নোহোৱা হৈ গ'ল নহয় জানো বণিক গোষ্ঠীয়ে পথাৰবিলাক অধিগ্ৰহণ কৰিলে তেওঁলোকে গতিকে কৃষকৰ এতিয়া হাহাকাৰ এতিয়া কি ক'ব আপুনি এইখিনি অলপ চিন্তাৰ বিষয় হৈছে চিন্তনীয় হয় তথাপি এই সোণালী সোণালী ধাননি আমি হেৰাই যাব নেকি আমি নেদেখিম নেকি পিছত সেইটো শংকা হৈছে
কিন্তু কৃষি থাকিব, কৃষি মানুহ থকালৈকে কৃষি থাকিব। আমাৰ কৃষি অবিহনে হয়তো পদ্ধতি বেলেগ হ'ব পাৰে, কৃষি কাৰ্য থাকিব, পথাৰ থাকিবই লাগিব। আমি মাটি অবিহনে আচলতে আমি জীৱ অসম্ভৱ, জীৱন ধাৰণ অসম্ভৱ। সেইখিনি কথা আছে। বেলেগ পদ্ধতি হয়তো বেলেগ হ'ব, সময় সাপেক্ষে মিলিব, কিবা হ'ব, কিন্তু খেতি থাকিব, কৃষি থাকিব। এইখিনি ভাবোঁ কিন্তু পদ্ধতিটো হয়তো অলপ পৰিৱৰ্তন হ'ব পাৰে। বহুত ভাল লাগিলে। তেতিয়া মই কৈছোঁ যে আমি একেবাৰে অন্তিম মুহূৰ্তত উপনীত হৈছোঁ। আপোনাৰ কথাবিলাক ইমান ভাল লাগিছে আৰু আপোনাৰ প্ৰতিটো কথাত ধনাত্মক দৃষ্টিভংগী আছে। গতিকে আপোনাৰ ইমান সুন্দৰকৈ আপুনি কাম কৰি আছে। আপুনি অনুষ্ঠানসমূহ আয়োজন কৰে, আপুনি গীত লিখি সুৰ কৰে, কণ্ঠনি গঢ়ায়। লগতে আপুনি আমাৰ যি সোণসেৰীয়া মাটিৰ যি গুণ থকা গীতসমূহ আছে, সেইসমূহ গীতো আপুনি সুন্দৰকৈ পৰিৱেশন কৰি আহিছে। বিভিন্ন অনুষ্ঠান আমি দেখিছোঁ। গতিকে আৰু বহুত কথা আপোনাৰ থাকি গ'ল। আন এদিন আপোনাক নিমন্ত্ৰণ কৰিম আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ইমান ব্যস্ততা, আপোনাৰ জীৱন, তাৰ মাজতো আপুনি আহি আমাক কিছু সময় দিলে। গতিকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি সৃষ্টিসমূহ কৰি যাওক সুন্দৰকৈ, ভাল ভাল কাম কৰি যাওক। সেইটোৱে কি ক'ব আমাৰ অনুষ্ঠানটিৰ বিষয়ে এষাৰ কথা? অনুষ্ঠানটিলৈ আহি সঁচাকৈ ভাল লাগিছে। মই পাইছোঁ অনুষ্ঠানটো, ইয়াৰ নিউজ পাইছোঁ, ইয়াৰ ভিউজ পাইছোঁ। অহাৰ ইচ্ছা আছিলে, সুযোগকণ পালোঁ, নিজক ধন্য মানিলোঁ। ইয়াত আহি পেলাই ভৱিষ্যতে আৰু অহাৰ এটা আশা থাকিলে। আজি আহি খুবেই ভাল লাগিল। আৰু এই অনুষ্ঠানটোৰ, এই প্ৰতিষ্ঠানটোৰ উত্তৰোত্তৰ মই কামনা কৰিছোঁ। মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ইয়াৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। সাংস্কৃতিক দিশত বহুখিনি অৰিহণা দিব পাৰিব বুলি আমি চেষ্টা কৰি আছোঁ। আমি নতুন প্ৰজন্মৰ শিল্পীসকলক, আমি জ্যেষ্ঠ নতুন প্ৰজন্মৰ শিল্পীসকলক আমি মঞ্চ দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ আমাৰ অনুষ্ঠানৰ জৰিয়তে। গতিকে বহুত ভাল লাগিলে। আপোনাৰ পৰা আমি আশীৰ্বাদ পাইছোঁ। আৰু অনুষ্ঠানৰ শেষত আন এটি গীত শুনিব খুজিছোঁ। এই গীতটিৰে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম। এবাৰ মই এটি হিন্দী গীতৰ কলি গাব চেষ্টা কৰিছোঁ। चलते चलते मेरे ये गीत याद रखना, कभी अलविदा ना कहना, कभी अलविदा ना कहना। चलते चलते मेरे ये गीत याद रखना, कभी अलविदा ना कहना, कभी अलविदा ना कहना। रोते हंसते गुनगुनाते रहना, कभी अलविदा ना कहना, कभी अलविदा ना कहना। चलते चलते मेरे ये गीत याद रखना, कभी अलविदा ना कहना, कभी अलविदा ना कहना। আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান কথাৰ চন্দেৰৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ। চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দেৰে।